ইয়াত MCLA আৰু EMO আছে আৰু ইমান বছৰৰ পিছত ফাৰ্ষ্ট টাইম EM পাইছে উজান সমষ্টিত। তাৰপিছত আপোনালোকে কিবা ডেভেলপমেণ্টৰ ক্ষেত্ৰত একো হোৱা নাই বুলি সাধাৰণতে ক'বলৈ গ'লে এখন গাঁৱৰ বা এখন অঞ্চলৰ ডেভেলপমেণ্ট বুলি ক'বলৈ গ'লে প্ৰথমতে ৰাস্তা ঘাটবিলাক আহে, মঠ মন্দিৰবিলাক আহে। কিন্তু আমি আগতে শুনিছোঁ কাম আহিব হ'ব বুলি, কিন্তু এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। আৰু আমি এইফালেদি বহুত স্কুলীয়া ছাত্ৰ ছাত্ৰীসকল, সাধাৰণ মানুহ বহুত চবে যাতায়াতৰ ব্যৱস্থা কৰে। সেইকাৰণে আমি একো আজিলৈকে ভাল উন্নয়ন দেখা নাই। সিহঁতক এতিয়া যে বিজেপি UPL মিত্ৰজোঁটৰ চৰকাৰ চলি আছে, তেওঁ পৰিৱৰ্তনৰ শ্লোগান লৈ চৰকাৰত আহিছে, পৰিৱৰ্তন হোৱা নাই, এইটো ক্ষেত্ৰত আমাৰ ৰাজ্যৰ তৰফৰ পৰা এটাই কথা, আমাৰ লগত আমাৰ গাঁওখন বা আমাৰ অঞ্চলত যোনে উন্নয়ন কৰিব আমি সদায় তেখেতৰ লগত আছোঁ আৰু সদায় থাকিম। আমাৰ এটাই কথা, মেইনলি আমাৰ ৰাস্তা ঘাটবিলাক ইমান দিনে আজি যিহেতু 5 বছৰ হ'বৰ হ'ল, কিন্তু এতিয়ালৈকে ৰাস্তা ঘাটৰ কামবিলাক সম্পূৰ্ণ হোৱাই নাই। আপোনালোকে নিজে আজি দেখিছে কি অৱস্থা হৈ আছে ৰাস্তা ঘাটবিলাক, কিন্তু এতিয়ালৈকে হোৱা নাই। আমি আজি ভাল পাইছোঁ সমাজকৰ্মী তথা BPF দলৰ প্ৰাৰ্থী সুকুমাৰ দেৱনাথ ডাঙৰীয়া আহি গৈছিল আৰু তেখেতে কথা দি গৈছিল ৰাস্তা ঘাটবিলাক মেৰামতি কৰি দিয়াৰ কথা। আৰু সেই কথা মৰ্মে আজি আমাৰ